Hello students, মই বেদান্ত প্ৰকাশ বৰুৱা সকলোকে বেদা ম্যাথমেটিক্সলৈ স্বাগতম। আজি আমি শিকিম সমীকৰণৰ বিষয়ে, ইংৰাজীত কয় ইকুৱেশ্যনছ। এতিয়া আমি চাব লাগে সমীকৰণ মানে কি, সমীকৰণ কেই প্ৰকাৰৰ থাকে, সমীকৰণত চলকৰ মান কেনেকৈ উলিয়ায়, সমীকৰণত যোগ বিয়োগ পূৰণ কেনেকৈ কৰে, এইবিলাক আমি এই ভিডিঅ'টোত শিকিম। হল সমীকৰণৰ শিকাৰ আগতে বহুপদৰ বিষয়ে জানি লোৱাটো ভাল, গতিকে বহুপদৰ ওপৰত এটা সিৰিজ দিয়া আছে, সেই সিৰিজটো তোমালোকে চাই ল'বা, তেতিয়া এইটো বুজিবলৈ উজু হ'ব দেই। ডিসক্ৰিপশ্যন বক্সত মই লিংকটো দি দিম বহুপদৰ। ঠিক আছে, এতিয়া চাবা বহুপদত তোমালোকে পাইছিলা x+2, এইটো এটা বহুপদ, x plus x square plus xy plus 3, এইটো এটা বহুপদ হয় নহয়, x⁻7 minus 10, এইটো এটা বহুপদ হ'ব হয়নে। এইবিলাক বহুপদ, এইটো xৰ বহুপদ, এইটো x আৰু y ৰ বহুপদ, ইয়াত এইটো xৰ বহুপদ হ'ল। এতিয়া যদি মই ইয়াত সোঁফালে 0 দি দিলোঁ সমান চিন এটা দি, ইয়াত বোলে সোঁফালে সমান চিন এটা দি -1 দি দিলোঁ, ইকুৱেল টু মই 5 দি দিলোঁ, এইটো এটা সমীকৰণ বনি গ'ল। কেনেকৈ বনি গ'ল, ইয়াত এটা সমান চিন আহিলে নাই, আহিলে, সমান চিন আহি গ'ল মানে এইটো এটা সমীকৰণ বনি গ'ল। এইটো কথা মনত ৰাখি ল'বা যে সমীকৰণ হ'বলৈ কি লাগিব, এটা সমান চিন লাগিব, সমান চিনৰ বাওঁফালে কিবা থাকিব লাগিব, সোঁফালে কিবা থাকিব লাগিব দেই। কি আছে আমাৰ দৰকাৰ নাই, মুঠতে বাওঁফালে আৰু সোঁফালে কিবা কিবি থাকিব লাগিব, সেইটোৱে হ'ব কি এটা সমীকৰণ। এইটো xৰ সমীকৰণ, এইটো x আৰু y ৰ সমীকৰণ, এইটো xৰ সমীকৰণ। ঠিক আছে, এতিয়া চাবা মই লিখিলোঁ x² - x + 1 = 0, এইটো সমীকৰণ হ'লনে। বাওঁফালে যিটো থাকিব, সেই বাওঁফালে থকা অংশটোক আমি কওঁ লেফ্ট হেণ্ড ছাইড, আৰু সোঁফালে থকা অংশটোক ক'ম কি ৰাইট হেণ্ড ছাইড। বুজি পাইছা, বাওঁফালে থকা অংশটোক কি বুলি ক'ম লেফ্ট হেণ্ড ছাইড, অসমীয়াত কওঁ বাওঁপক্ষ, সোঁফালে থকা অংশটোক ক'ম ৰাইট হেণ্ড ছাইড, অসমীয়াত ক'ম সোঁপক্ষ। আৰু মাজত যে সমান চিনটো দিছোঁ, ই কি বুজাইছে যে বাওঁপক্ষ আৰু সোঁপক্ষ মানে সমান। এক্সৰটো কিবা মান আছে, এক্সটো চলক হয়, ইয়াৰ নিৰ্দিষ্ট মান নাই, কিন্তু ইয়াত আমি কিবা মান এটা পাম সমীকৰণটো সমাধান কৰিলে, সেই মানটো বহুৱাই দিলে কি হ'ব, ইয়াতো যদি এক্সৰ মান বহাওঁ, ইয়াতো যদি এক্সৰ মান বহাওঁ, এইটো চিম্প্লিফাই কৰি দিলে আমি সোঁফালে কি পাম, 0 পাই যাম। ঠিক আছে, তেনেকৈ x - 3, এইটো কি = 0 যেনিবা, x² + 2 = কিমান 11 দি দিলোঁ, এইটো এটা কি সমীকৰণ, এইটো এটা সমীকৰণ। ইয়াত বাওঁপক্ষত কি আছে, x - 3 আছে, ইয়াত বাওঁপক্ষত কি আছে x² + 2 আছে। হ'ল, এতিয়া সমীকৰণৰ চাব লাগে মূল, সমীকৰণৰ মূল চাব লাগে, ৰুট অফ ইকুৱেশ্যন। হ'ল, অসমীয়াত কয় মূল, ইংৰাজীত কয় ৰুট। এতিয়া এইটো কেনেকৈ উলিয়াম চাবা, মই এই সমীকৰণটো তাকে লিখি লৈছোঁ, x + 3টো লিখি লৈছোঁ, x - 3 = 0 লিখিছোঁ, এইফালে লিখি লৈছোঁ x² + 2 = 11, x² + 2 = 11। এইটো চোৱা, সমীকৰণৰ মূল সেইটো সংখ্যা, যিটো সংখ্যা আমি তাৰ ভেৰিয়েবলটোৰ ঠাইত বা চলকটোৰ ঠাইত বহুৱাই দিলে গোটেই সমীকৰণটো সিদ্ধ কৰিব। তাৰমানে এইটো চাবা, মই xৰ ঠাইত প্ৰথমে 1 বহুৱাই চালোঁ, হ'ল, xৰ ঠাইত যদি 1 বহুৱাই চাওঁ, তেতিয়াহ'লে লেফ্ট হেণ্ড ছাইড বা বাওঁপক্ষটো কি হ'ব, 1 - 3 = কিমান -2। xৰ ঠাইত এবাৰ মই 2 বহুৱাই চালোঁ, x = 2 পুট কৰি চালোঁ, তেতিয়াহ'লে কি হ'ব, লেফ্ট হেণ্ড ছাইড = কিমান আহিব, 2 - 3 = -1। x = মই এবাৰ 3 পুট কৰিলোঁ, কি হ'ব LHSটো কি হ'ব, 3 - 3 = 0। তাৰমানে চোৱা, xৰ মান যেতিয়া 1 বহাইছিলোঁ, তেতিয়াহ'লে কি আছিলে, বাওঁফালটো আমি পাই গৈছিলোঁ -2 আৰু সোঁফালটো পাইছিলোঁ 0, দুইটা সমান হৈছিলে নি, নাই হোৱা, গতিকে xৰ মানটো 1 হ'বনে, ইয়াৰ এইটো সমীকৰণত নহ'ব। xৰ মান 2 হ'বনে, xৰ মান যেতিয়া 2 বহুৱাইছিলোঁ, বাওঁফালে পাইছিলোঁ আমি কিমান -1 আৰু সোঁফালে পাইছিলোঁগৈ কিমান 0, আগৰ পৰা আছে, সোঁফালে 0 আছে হয় নহয়, গতিকে সমান ওলাইছিলে নে, নহ'ব, নাই ওলোৱা। হ'ল, যে xৰ মান যেতিয়া 3 বহুৱালোঁ, বাওঁফালে পাইছিলোঁ কি 3 - 3 = কিমান 0, তেতিয়া সোঁফালে কি আছিলে আমাৰ
0 আছিলে গতিকে x ৰ মান যেতিয়া 3 বহলো আমি দেখিলো যে বাওঁফালে আমি যেটো মান পাইছো লেফট হ্যান্ড সাইডত আৰু সোঁফালেও হেকেটা মানে আছে গতিকে কি হৈছে x ৰ মান 3 বহতে সমীকৰণটো সিদ্ধ হৈছে চলকটোৰ ঠাইত সংখ্যাটো বহুৱাই দিলে চলকটোৰ ঠাইত তাৰ মানটো বহুৱাই দিলে সমীকৰণটো সিদ্ধ হোৱা বুলি কোৱা হয় মানে বাওঁফাল আৰু সোঁফাল যদি সমান ওলাই এটা সমীকৰণৰ তেতিয়া সমীকৰণটো সিদ্ধ হোৱা বুলি কোৱা হয় দেই ঠিক আছে তাৰ মানে এই সমীকৰণটোত মূল কিমান 3 ইয়াৰ সমীকৰণটোত কিমান মূল সমান কিমান 3 ইংৰাজীত কয় ৰুট r ডবল টি ৰুট বুজি পালা এই সমীকৰণটো চাওঁ এতিয়া হা ইয়াত x ৰ ঠাইত মই প্ৰথমে 1 বহাইছো তেতিয়া এটো লেফট হ্যান্ড সাইডটো কি হ'ব 1 স্কয়াৰ মানে 1 স্কয়াৰ x স্কয়াৰ আছে x ৰ ঠাইত 1 বহালো 1 স্কয়াৰ প্লাস 2 ইকুৱেল টু কিমান হ'ব 1 স্কয়াৰ মানে 1 প্লাস 2 মানে কিমান 1 প্লাস 2 3 x is equal to 2 বহালো লেফট হ্যান্ড সাইড কি আহিব 2 স্কয়াৰ প্লাস 2 ইকুৱেল টু 2 স্কয়াৰ মানে কিমান 2 দুগুণ 4 যোগ 2 সমান কিমান 4 4 2 6 6 নহব x ৰ মান মই এবাৰ 3 বহালো লেফট হ্যান্ড সাইড কি আহিব x স্কয়াৰ প্লাস 2 মানে x ৰ ঠাইত মই এবাৰ 3 বহাম 3 স্কয়াৰ প্লাস 2 ইকুৱেল টু 9 প্লাস 2 ইকুৱেল টু 11 এতিয়া চোৱা x ৰ মান যেতিয়া মই 3 বহাই দিলো তেতিয়া বাওঁফালে যেটো সংখ্যা পালোগে হে একেটা সংখ্যা সোঁফালেও আছে x ৰ মান 3 বহাওতে বাওঁফালে মই 11 পালো এই সমীকৰণটোত সোঁফালে কি আছে 11 আছে গতিকে এই সমীকৰণটোক x ৰ কোনটো মানে সিদ্ধ কৰিছে x = 3 এ সিদ্ধ কৰিছে গতিকে এই সমীকৰণৰ মূল কিমান 3 এই সমীকৰণৰ মূল 3 হল তে আৰু এটা বস্তু চাবা ইয়াত হা মই x টো এবা -3 বহাই চাওচোন কি হয় চাও এই যে চলক বিলাক আছে চলকৰ মান প্লাছত হ'ব পাৰে মাইনাছত হ'ব পাৰে 0 হ'ব পাৰে যি কোনো মান হ'ব পাৰে চলকত দেই কেতিয়াবা চলকৰ মানটো 0 হৈ যাব পাৰে চোৱা যি কোনো মান হ'ব পাৰে এটো মনত ৰাখিবা হা তেতিয়া হলে লেফট হ্যান্ড সাইডটো মই কি পাম চাবা x স্কয়াৰ প্লাস 2 x ৰ ঠাইত কি বহাম -3 মানে -3 হোল স্কয়াৰ প্লাস 2 ইকুৱেল টু -3 হোল স্কয়াৰ মানে কিমান -2 স্কয়াৰ কৰি দিলত প্লাস 3 টু স্কয়াৰ কৰিলত কিমান 3 3 গুণ 9 9 প্লাস 2 ইকুৱেল টু কিমান 11 হল নাই চোৱা x ৰ মান -3 বহাওতে বাওঁফাল লেফট হ্যান্ড সাইডটোক আমি পালো 11 ৰাইট হ্যান্ড সাইডটো আছে কি 11 তাৰ মানে কি আছে x ৰ মানটো যদি -3 হয় তেতিয়া হলো সমীকৰণটো সিদ্ধ কৰে নে নকৰে কৰে x ৰ মান +3 বহাওতেও এটো সমীকৰণ সিদ্ধ কৰিছে x ৰ মান -3 বহাওতেও এটো সমীকৰণ সিদ্ধ কৰিছে গতিকে এই সমীকৰণটোৰ শূন্য মূলৰ সংখ্যা কেটা মূল কিমান 3, -3 গতিকে এটো সমীকৰণত কিমান আছে ৰুট বা মূল কিমান আছে দুটা আছে 3 আৰু -3 ইয়াত আছিল কেটা এটা বুজি পাইছা ইয়াত অকল 3 হে আছিল বুজি পাইছা নে এটো এটা চাবা ইয়াত এটা বস্তু চাবা বহুপদৰ প্ৰকাৰ বুলি এটা ভিডিও আছে তাত দিয়া আছে যে ৰৈখিক সমীকৰণ কি ৰৈখিক বহুপদ কি দ্বিঘাত বহুপদ কি এইবিলাক দিয়া আছে এতিয়া সমীকৰণৰো তেনেকুৱা ভাগ আছে ৰৈখিক সমীকৰণ আছে দ্বিঘাত সমীকৰণ আছে ত্ৰিঘাত সমীকৰণ আছে তেনেকৈ সমীকৰণৰো ভাগ আছে এটা ভাগবিলাক কেনেকৈ হয় চাবা মই ইয়াত এটা ৰবা ইয়াত মই এটা লিখি লৈছো এই সমীকৰণটোৰ আমি মূল কি পালো এই সমীকৰণটোৰ মূল কি পাইছিলো আমি ইংৰাজীত কয় ৰুট কি পালো 3 পালো ইংলিশ টাৰ্ম বিলাকো মনত ৰাখিব লাগে হা আছামিজ মিডিয়ামৰ ষ্টুডেন্ট খিনি কাৰণ মেট্ৰিক পাস কৰাৰ পিছত সব এইবিলাক ইংলিশতে পঢ়িব লাগিব আছামিজটো নাইকিয়া হৈ যাব যদি কোনবা সায়েন্স পঢ়িম বুলি ভাবিছে ঠিক আছে ইয়াত কি পালো ৰুট কিমান পালো 3, -3 হল এটা চাবা এটো চাবা এটো গম পালা ইয়াত মানটো 3 কেনেকৈ পালো ইয়াত 3 আৰু -3 কেনেকৈ পালো গম পালা এতিয়া চাবা মই সমীকৰণৰ প্ৰকাৰবিলাক দেখুৱাইছো এতিয়া হা মই এটা সমীকৰণ লিখিলো x + 2 = 0 আৰু এটা সমীকৰণ লিখিলো x² + x - 4 = 0
আৰু এটা সমীকৰণ লিখিলোঁ x³ + x² - 2x + 8 = 9 লিখি দিলোঁ হ'লনে গোটেইকেইটা সমীকৰণ হৈছে বাওঁ পক্ষ এইটো সোঁ পক্ষ মাজত এটা সমান চিন আছে এইটো বাওঁ পক্ষ সোঁ পক্ষ মাজত এটা সমান চিন আছে গতিকে গোটেই তিনিটাই কি এটা এটা সমীকৰণ ইহঁতৰ ভাগবিলাক কেনেকৈ হৈছে বা ইয়াত চলক কেইটা জেগাত আছে এইটো জেগাতে চলক আছে ইয়াত চলক কেইটা জেগাত আছে দুটা জেগাত আছে ইয়াত কেইটা জেগাত চলক আছে তিনিটা জেগাত চলক আছে চাবা সমীকৰণৰ চলক কি আছে এক গোটেই কেইটাতে x আছে ইয়াত চলক এটাই আছে ইয়াতো চলক এটাই আছে খালি দুটা জেগাত আছে তোমাক যদি এই সমীকৰণটো কথা সোধে বোলে ইয়াত কেইটা চলক আছে তুমি দুটা চলক বুলি লিখিলে ভুল হ'ব চলক এটাই আছে x আছে কিন্তু দু জেগাত আছে ইয়াতো চলক কি আছে অকল x আছে দু জেগাত আছে তিনি জেগাত আছে বুজি পাইছা চোৱা এইটো এজেগাতে আছে এই চলকটোৰ ঘাত কিমান ওপৰত পাৱাৰ কিমান আছে 1 আছে চলকটো দু জেগাত আছে ইয়াত পাৱাৰটো কিমান আছে ঘাতটো কিমান আছে 1 আছে ইয়াত এই চলকটোৰ ওপৰত ঘাত কিমান আছে 2 আছে বেছি কি এইটো 1 আৰু 2 ভিতৰত ডাঙৰ কোনটো 2 ইয়াত চলকটো তিনি জেগাত আছে ইয়াত 3 আছে ইয়াত 2 আছে ইয়াত 1 আছে ডাঙৰটো কি সবতকে 3 গতিকে এটো হল সবতকে ডাঙৰটো চোৱা এটা সমীকৰণৰ যিমান কেইটা চলক থাকিব বা একেটা চলকে কেইবাবাৰো যদি থাকে তেতিয়া হলে তাত চলকটোত আটাইতকৈ ডাঙৰ ঘাত কি আছে চলকটো প্ৰত্যেক কেবা জায়গাটো থাকিলে এটা বেলেগ বেলেগ ঘাত থাকিব সেই ঘাত কেইটাৰ ভিতৰত সবতকৈ ডাঙৰটো কি ইয়াত 3 ইয়াত 2 ইয়াত 1 গতিকে এই সমীকৰণটোক কয় ৰৈখিক সমীকৰণ ৰৈখিক বহুপদৰো কাহিনীটো একেই আছিল বহুপদটো চালে বুজি পাবা এটোক কয় দ্বিঘাত সমীকৰণ এটোক কয় ত্ৰিঘাত সমীকৰণ বুজি পাইছা এটোক কয় দ্বিঘাত সমীকৰণ এটোক কয় ত্ৰিঘাত সমীকৰণ এটো হৈছে কি ৰৈখিক সমীকৰণ ত্ৰিঘাত সমীকৰণ বুলি ক'লে বুজি পাবা যে সমীকৰণটোত যিটো চলক থাকিব চলকৰ ম্যাক্সিমাম পাৱাৰটো 3 আছে ইয়াত 2 আছে ইয়াত 1 আছে ইয়াত 3 ম্যাক্সিমাম কোনটো হল 3 হল দ্বিঘাত বুলি ক'লে গম পাবা যে যিবোৰ চলক আছে চলকৰ ম্যাক্সিমাম পাৱাৰটো 2 আছে ৰৈখিক বুলি ক'লে ম্যাক্সিমামটো 1 হল এই চলক এটো কি সমীকৰণ ৰৈখিক সমীকৰণ কাৰণ ম্যাক্সিমাম পাৱাৰটো কি 2 সৰি 1 ইয়াত 1 আছে এটো কি দ্বিঘাত সমীকৰণ ইয়াৰ ম্যাক্সিমাম পাৱাৰটো কি 2 আছে গতিকে ৰৈখিক সমীকৰণৰ মূল কেইটা ওলাইছে এটা ওলাইছে এটো দ্বিঘাত সমীকৰণৰ মূল কেইটা ওলাইছে দুটা ওলাইছে তাৰ মানে গম পাওলা যে এটা সমীকৰণৰ ঘাত যিমান হ'ব বুজি পাইছা এটা সমীকৰণৰ ঘাতটো যিমান হ'ব তাৰ সিমান সংখ্যক মূল থাকিব ৰৈখিক সমীকৰণৰ মূল কেইটা পাম এটা পাম ইয়াত মূল কি কেইটা পাম দুটা পাম কেনেকৈ দুটা পাম এই সমীকৰণটোৰ ঘাত কিমান আছে 2 আছে ম্যাক্সিমাম পাৱাৰটো 2 আছে গতিকে ইয়াত কেইটা পাম মূল দুটা পাম ইয়াত কেইটা মূল পাম ম্যাক্সিমাম পাৱাৰটো কি আছে 3 সমীকৰণটোৰ ঘাত 3 এটো ত্ৰিঘাত সমীকৰণ গতিকে ইয়াত মূল কেইটা পাম তিনটা পাম মানে এই সমীকৰণটোত এনেকুৱা তিনটা সংখ্যা পাম যি তিনটা সংখ্যা ইয়াত বহুৱাই দিলে গোটেই সমীকৰণটো স্যাটিসফাই কৰিব প্ৰথমে এটা সংখ্যা বহুৱালো বোলে এটা সংখ্যা a পালো এটো যদি ইয়াত বহুৱাই দিও x জায়গায় জায়গায় তেতিয়া হলে আমি 9 পাই যাম b পালো বোলে দ্বিতীয়টো কি আছে মূল b আছে b টো যদি ইয়াত জায়গায় জায়গায় বহুৱাই দিও সমীকৰণটো সিদ্ধ কৰিব আৰু এটা মূল বোলে c c টো যদি ইয়াত জায়গায় জায়গায় বহুৱাই দিও x জায়গায় জায়গায় তেতিয়া হলে সমীকৰণটো কি সিদ্ধ কৰিব abc মই এনে সাপোজ উদাহৰণটা লৈছো কিন্তু এটো কিবা সংখ্যা থাকিব দেই 2 3 4 -1 -2 কিবা সংখ্যা থাকিব আৰু বুজি পালা এটা তুমি কি গম পালা যে সমীকৰণৰ ঘাত কিমান সমীকৰণৰ ৰুট বা অসমীয়াত কয় মূল কিমান মূল থাকিব যে সমীকৰণটোৰ ঘাত যিমান হ'ব সিমানটা মূল থাকিব কোনবা এটা সমীকৰণৰ যদি ঘাত 7 আছে তেতিয়া হলে তাৰ মূল কেইটা থাকিব 7টা মূল থাকিব মানে এনেকুৱা 7টা সংখ্যা থাকিব যি 7টা সংখ্যা আমি তাৰ চলকৰ ঠাইত বহুৱাই দিলে সমীকৰণটো সিদ্ধ কৰিব বুজি পাইছা ঠিক আছে এয়াই হৈছে সমীকৰণৰ ঘাত এতিয়া আমি সমীকৰণৰ পঢ়িব লাগে অপাৰেশন অফ ইকুৱেশনছ আমি এতিয়া সমীকৰণটো অপাৰেশন কৰিম হা এটা সমীকৰণৰ অপাৰেশন কৰিম এতিয়া দেই কেনেকৈ কৰিম চাই লোৱা এটা সমীকৰণ দিছো 2x plus 6 equal to 0 এইটো এটা সমীকৰণ হা চাবা
এই যে এতিয়া সমীকৰণবিলাকৰ যে আমি মূল উলিয়াইছিলোঁ এক্সৰ জেগাত প্ৰথমে 1 বহুৱালোঁ তাৰপিছত 2 বহুৱালোঁ কেতিয়াবা আকৌ -3 বহুৱাবলগীয়া হৈছে হয় নহয় তুমি এটা সমীকৰণত 1 2 3 -1 -2 এনেকৈ বহুৱাই আহিলে গোটেই বহীখন এটা হৈ যাবগৈ অংকটো কেতিয়াবা শেষ নহ'ব পাৰে সংখ্যা বুজি পাইছা নাই প্ৰত্যেকটো সংখ্যাকে তেনেকৈ বহুৱাই আনি থাকিলে তুমি অংকটো কিমান দীঘল হ'বগৈ সেইটো কাৰণে ইয়াত তেনেকৈ নকৰাকৈ এই সমীকৰণৰ যিটো মূল থাকে সেই মূলটোৰ মান উলিওৱা সহজ পদ্ধতি আছে সহজ পদ্ধতিবিলাকে এটা আমি চাব লাগিব চাবা এটা বস্তু চাই লোৱা সমীকৰণত এটা সমান চিন থাকিব হ'লনে কিবা এটা সংখ্যা যদি এফালে যোগ হৈ আছে এতিয়া সোঁফালে তাক লৈ যাব পাৰোঁ সি বিয়োগ হ'বগৈ বুজি পাইছানে কিবা এটা সংখ্যা যদি এফালে আছে তাক সোঁফালে লৈ যাব পাৰোঁ সি কি যোগ হ'বগৈ মানে কিবা এটা সংখ্যা বা কিবা এটা ৰাশি সংখ্যা বা ৰাশি বা আমি ভেৰিয়েবলো নিব পাৰোঁ হা বাওঁফালৰ পৰা সোঁফালে নিব পাৰোঁ সোঁফালৰ পৰা বাওঁফালে নিব পাৰোঁ কিন্তু তাত চেঞ্জটো কি হ'ব যে সি যি হৈ থাকে যোগ হৈ থাকিলে বিয়োগ হ'ব বিয়োগ হৈ থাকিলে যোগ হ'ব পূৰণ হৈ থাকিলে কি হ'ব হৰণ হ'ব হৰণ হৈ থাকিলে কি হ'ব পূৰণ হ'ব যদি সাইডটো আমি সলনি কৰি দিওঁ তেতিয়া তাৰ চিনটো সলনি হৈ যায় যোগ হ'লে বিয়োগ হয় বিয়োগ হ'লে যোগ হয় পূৰণ হ'লে হৰণ হয় হৰণ হ'লে পূৰণ হয় বাওঁফালৰ পৰা সোঁফালে নিলেও একেটা কথা সোঁফালৰ পৰা বাওঁফালে আনিলেও একেটা কথা এতিয়া চাবা এতিয়া মই এক্সৰ মানটো উলিয়াব লাগে দেই এতিয়া এই সমীকৰণটোৰ পৰা এক্সৰ মানটো উলিয়াব লাগে সেই এক্সৰ মানটোৱে সমীকৰণটোৰ মূল নহয় জানো এক্সৰ মানটো এইটো ৰুটটো গতিকে এক্সৰ মানটো উলিয়াব লাগে কেনেকৈ উলিয়াম চাবা এটা সমীকৰণৰ পৰা ৰৈখিক সমীকৰণৰ পৰা তুমি যদি এটা ভেৰিয়েবলৰ মান উলিয়াবলৈ হয় চলকৰ মান উলিয়াবলৈ হয় তেতিয়া চলকটো কোনোবা এটা চাইডে অকলশৰীয়া কৰি দিবা বাকীবোৰ সব ইটো চাইডে পঠিয়াই দিবা বুজি পাইছা নে কি কৈছোঁ তো চোৱা চলকটো আছে বাওঁফালে লগত 2 আছে 6 আছে লগত আৰু কিবা কিবি আছে মই কৈছোঁ যে চলকটো তুমি এটা চাইডে ৰাখি থোৱা বাকী যিবোৰ আছে সব ইটো চাইডে ঠেলি পঠিয়াই দিয়া কেনেকৈ পঠিয়াবা চোৱা প্ৰথমে কি পঠিয়াম যিবিলাক যোগ বিয়োগ হৈ থাকে সেইবিলাক আমি প্ৰথমে পঠিয়াম পূৰণ হৰণ হৈ থকাবিলাক পাছত পঠিয়াম এইটো মনত ৰাখিবা প্ৰথমে যোগ বিয়োগখিনি পঠিয়াম পিছত পূৰণ হৰণখিনি পঠিয়াম কেনেকৈ পঠিয়াম চাবা এক্সৰ লগত 2টো পূৰণ হৈ আছে আৰু গোটেইটোৰ লগত 2xৰ লগত 6টো যোগ হৈ আছে যিবিলাক যোগ বিয়োগেৰে লগ লাগি থাকে সেইবিলাক আমি প্ৰথম পঠিয়াম মানে 6টো প্ৰথমে সোঁফালে পঠিয়াম কম যে তই আগতীয়াকৈ যা তোৰ আগত যোগ আছে বুজি পাইছা নাই ইয়াক সোনকালে ঠেলি দিব লাগে সমান 6টো এফালে +6 হৈ আছিলে ইফালে গ'লে কি হ'ব -6 এটা সংখ্যাৰ বা এটা পদৰ তাৰ নিজৰ চিন কোনটো যিটো তাৰ আগত থাকে ইয়াৰ আগত প্লাছ আছে সেইটো তাৰ নিজৰ ইয়াৰ আগত প্লাছ আছে সেইটো তাৰ নিজৰ হ'ল 6টো এফালে +6 হৈ আছিলে ইফালে -6 হ'ল এতিয়া চোৱা আমি যোগ থকাটো পঠিয়া হৈ গ'ল এতিয়া আমি কি কৰিম পূৰণটো পঠিয়াম এক্সৰ লগত 2 পূৰণ হৈ আছে নে নাই পূৰণটো পঠিয়াম পূৰণটো ইফালে নিলে হৰণ হ'বগৈ হৰণটোক আমি এনেকৈ তলতো লিখি দিব পাৰোঁ হয়নে নহয় হৰণটো আমি এনেকৈ তলত লিখি দিওঁ হা তললৈ লৈ যাওঁ একেই কথা -6 / 2 আৰু -6 / 2 এইটো একেই কথা হা এইটো আৰু এইটো একেই বস্তু হ'ল ঠিক আছে এতিয়া আমি কটাকটি কৰিব পাৰোঁ 2 য়ে 6 কেইবাৰ যাব 3 বাৰ যাব 3 × 2 = 6 থাকিলে কি x = -3 তাৰমানে এই সমীকৰণটোৰ মূল কি -3 কি ওলালে মূল -3 এইটো হৈছে ৰৈখিক সমীকৰণৰ মূল এনেকৈ উলিয়াই দ্বিঘাতৰ কাৰণে বেলেগ আছে ফৰ্মুলা কিছুমান ইউজ হয় বেলেগ ভিডিঅ'ত আহিব এইবিলাক হা ক্লাছ 9-10ত আছে সেইবিলাক বেলেগ ভিডিঅ'বিলাকত এইটো আহিব এতিয়া মই ব্ৰাইফ অকল মানে ইন্ট্ৰডাকশ্যনটো লৈছোঁ সমীকৰণ কি হয় হ'ল ঠিক আছে এতিয়া এনেকৈ উলিয়াই আৰু এটা দেখুৱাই দিওঁ কি দেখুৱাম এতিয়া x/2 -6 = 5 হ'লনে এইটো এটা সমীকৰণ এইটো কেনেকৈ উলিয়াম চাবা এক্সৰ লগত 2টো হৰণ হৈ আছে আৰু এই গোটেই পদটোৰ লগত কি 6টো মাইনাছ হৈ আছে প্ৰথমে কম কি তই যা আগত যোগ বিয়োগ আছে তহঁতি সোনকালে গুচি যা আগতীয়াকৈ যা পূৰণ হৰণ থকাবোৰ পিছত যাব হয়নে নহয় x/2টো এইফালে ৰাখি ল'লোঁ 5 6টো আগত মাইনাছ আছিলে এইফালে গুচি গ'ল প্লাছ হৈ গ'ল +6 বুজি পাইছা x/2 = কিমান 5 + 6 কিমান 6 × 5 = 11 এতিয়া চোৱা এক্সৰ মানটো কি আছে কি কৈছোঁ
এক্সৰ মানটো উলিয়াব লাগে আমি এক্সটো অকলশৰে কৰিব লাগে এবাৰ 2টো কি হৈ আছে হৰণ হৈ আছে গতিকে 2টো ইফালে পঠিয়াম এক্সটো অকলে থাকিব ইফালে হৰণটো ইফালে গৈ পূৰণ হ'ব মানে 11 * 2 22 এক্সৰ মানটো 22 বুজি পাইছা ঠিক আছে এটা কিছুমান ষ্টুডেণ্টৰ কি প্ৰব্লেম হৈ যায় অংকটো কৰিলে এটো শুদ্ধ হৈছে নে ভুল হৈছে চিন্তা কৰি থাকে এটো শুদ্ধ হৈছে নে ভুল হৈছে আকৌ প্ৰথমৰ পৰা ষ্টেপ বিলাক চাই 2-3 বাৰ মান চাই এটো শুদ্ধ হৈছে নে ভুল হৈছে হল এটা শুদ্ধ ভুল চেক কৰিবলৈ 2-3 বাৰ নাচালেও হল এটো মই শিকাই দিছো হা এটা সমীকৰণৰ বোলে তুমি মূল উলিয়ালা ৰুটটো উলিয়ালা উলিওৱাৰ পিছত এটো শুদ্ধ হৈছে নে ভুল হৈছে তুমি চাব লাগে আকৌ অংকটো প্ৰথমৰ পৰা ষ্টেপ গিটা চেক নকৰিলেও হল এটা সহজ নিয়ম আছে এই যেটো এক্সৰ মানটো পালা তুমি তাত বহুৱাই দিয়া এই এক্স আছিল নাই বাওঁফালে তুমি তাত বহুৱাই দিয়া হল এক্সৰ মানটো পালা কি 22 সৰি 11 নহয় 22 এক্সৰ জায়গাত 22 বহুৱালা ডিভাইডেড বাই 2 - 6 কিমান পোৱা চোৱা 2 ঘাং বাই হয় নাই 11 বাৰ গল 11 - 6 = কিমান 5 এটো সোঁফালে যেটো আছিল হেতু পালাগে নাই গতিকে এটো শুদ্ধ হৈছে দেই এটো চেক কেনেকৈ কৰে সমীকৰণ বিলাকত এনেকৈ যদি তুমি আকৌ এইবিলাক 2-3 বাৰ চেক কৰা নহয় পৰীক্ষাত প্ৰশ্ন কৰিবলৈ থাকি আহিব দেই এইবিলাক চেক কৰা কিছুমান প্ৰসেস আছে সেই প্ৰসেসত কৰিব লাগে সময় বচাব লাগে ম্যাথমেটিক্সৰ পেপাৰখন এনেও ডাঙৰ আহে বহুত প্ৰশ্ন আহে গতিকে সময় বচাই পেলাই অংকবিলাক কৰিব লাগিব এটা অংকতে যদি তুমি 20 মিনিট সময় পাৰ কৰি দিয়া পেপাৰখন কমপ্লিট নহব ঠিক আছে এনেকৈ কৰিব লাগে চেক কৰিলে হা এতিয়া সমীকৰণৰ যোগ বিয়োগনো কেনেকৈ হয় হেতু চাও দুটা সমীকৰণ যোগ কৰিব পাৰি দুটা সমীকৰণ বিয়োগ কৰিব পাৰি সমীকৰণৰ লগত কিবা কো পূৰণ হৰণ কৰিব পাৰি কেনেকৈ কৰে হেতু চাই লও ঠিক আছে এইবিলাক পাতি যাবা হা বহি এখন লৈ লবা বহি যেতিয়া ভিডিও বিলাক চাবা এনে সিনেমা চোৱাৰ আগতে মোবাইলটো চাই থাকি কাম নাই বুজি পাইছানে বহি এখন লবা বহিখন লৈ পেলাই এইখিনি লিখি যাবা যে এইখিনি মই কৰাই যাও সেইখিনি লিখি যাবা ঠিক আছে এতিয়া চাবা কি কম বুলি কৈছিলো সমীকৰণৰ যোগ বিয়োগ ন এটা বস্তু বুজাইছো হা এডোখৰত এটা মানুহ আছে হল ইয়া বাওহাতখনত 20 টকা পইচা আছে সোঁহাতখনত 10 টকা পইচা আছে ৰাম বুলি ইয়াৰ নামটো ৰাম হল এটো এটা মানুহ আছে ইয়া বাওহাতখনত 50 টকা পইচা আছে সোঁহাতখনত 70 টকা পইচা আছে বুজি পাইছা সৰি উল্টা আছে ৰবা এটো নহয় এটো সমীকৰণ হোৱাই নাই চোৱা এটো মু ভুলটো ক'ত হল চোৱা মই এটো সমীকৰণ বুজাবলৈ লৈছো এটাক বাওহাতত দিলু 20 টকা এটাক সোঁহাতত দিলু 10 টকা দুইটা সাইডে সমান হল নি নহল এটা সাইডে বেছি এটা সাইডে কম গতিকে এটো সমীকৰণ হোৱাই নাই এটো এটা সাইডে দিলু 50 এটা সাইডে দিলু 70 সমান হৈছে নি নাই হোৱা সমীকৰণ হোৱাই নাই দেই দুইটা সাইডে সমান হ'ব লাগিব তেতিয়াহে এটো সমীকৰণ হ'ব এটো এটা মানুহ আছে যেনিবা বাওঁফালে আছে 50 টকা সোঁফালে আছে 50 টকা এটো এটা মানুহ আছে ইয়া বাওঁফালে আছে 20 টকা সোঁফালে আছে 20 টকা হল সোঁহাততো 20 টকা আছে বাওঁহাততো 20 টকা আছে তুমি বাওঁহাত দুটা যোগ কৰি দিয়া কিমান 50 20 70 টকা সোঁহাত দুটা যোগ কৰি দিয়া 50 20 কিমান 70 টকা সমান ওলাল নাই তাৰ মানে কি আছে মানুহটো এটো মানুহৰ নাম দিছো এ এটো মানুহৰ নাম দিছো বি এৰ বাওঁহাতত থকা পইচাটো আৰু বিৰ বাওঁহাতত থকা পইচাটো যোগ কৰি দিলু জিটো পালু এৰ সোঁহাতত থকা পইচাটো বিৰ সোঁহাতত থকা পইচাটো যোগ কৰি দিলু একেটাই পালু সমীকৰণৰ ক্ষেত্ৰটো একে হা দুটা সমীকৰণ মই দেখুৱাই দিছো সমীকৰণ যোগ বিয়োগ কৰা নিয়ম এনেকুৱা মই ললো 2x + y - 3 = 0 আৰু এটা আছে 4x - y + 2 = 0 এই দুটা মই সমীকৰণ লৈছো যেনিবা এই সমীকৰণটোক মই 1 নম্বৰ সমীকৰণ দিলু এটো সমীকৰণ কি 2 নম্বৰ সমীকৰণ দিলু হল সমীকৰণ দুটা যোগ বিয়োগ কৰিব পাৰি 1 নম্বৰ সমীকৰণৰ লগত 2 নম্বৰ সমীকৰণ যোগ কৰি দিব পাৰি কেনেকৈ যোগ কৰিবা চোৱা বাওঁফালটোৰ লগত বাওঁফালটোৰ যোগ হ'ব বুজি পাইছানে আৰু সোঁফালটোৰ লগত সোঁফালটো যোগ হ'ব সোঁফালে 0 0 আছে যোগ কৰিলে একে থাকিব সোঁফালৰ লগত সোঁফাল যোগ হ'ব সমীকৰণ যোগ বিয়োগ কৰা নিয়ম এইবিলাক হা
বাওঁফালৰ লগত বাওঁফাল সোঁফালৰ লগত সোঁফাল দেই 2x + y - 3 এইটো বাওঁফালৰ 1 নম্বৰ সমীকৰণৰ বাওঁফালৰ লগত 2 নম্বৰ সমীকৰণৰ বাওঁফালটো 4x - y + 2 1 নম্বৰ সমীকৰণৰ সোঁফালৰ লগত 2 নম্বৰ সমীকৰণৰ সোঁফালটো বুজি পাইছা সমীকৰণ দুটা এনেকৈ যোগ হৈ গ'ল 1 নম্বৰ সমীকৰণৰ বাওঁফালৰ লগত 2 নম্বৰ সমীকৰণৰ বাওঁফালটো 1 নম্বৰ সমীকৰণৰ সোঁফালৰ লগত 2 নম্বৰ সমীকৰণৰ সোঁফালটো বাওঁহাত দুটা লগ লাগিব আৰু সোঁহাত দুটা লগ লাগিব বুজি পাইছা নাই তেনেকৈ সমীকৰণৰ যোগ হ'ব কি হ'ব 2x + y - 3 এইটো ব্ৰেকেট ভাঙিম প্লাছ 4x + y ++ 2 = 0 ইমপ্লাইজ এইটো চোৱা এইটো 2x আছে 4x আছে ইহঁতৰ উপাধি দুটা একেই আছে এই দুটা লাইক টাৰ্ম অসমীয়াতকৈ সদৃশ পদ এতিয়া ইহঁত লগ লাগিব নাই এইটো ভাই তহঁতৰ উপাধি দুটা একেই আছে সিহঁতি লগ লাগি যাব হয়নে নহয় 2x + 4x কিমান 6x + y চোৱা এইটো চোৱা এটা আছিলে +y এটা আছিলে -y কটাকটি গুচি যাব হ'ল নাই +y - y কটাকটি গুচি গ'ল -3 + 2 কিমান -1 = 0 এই সমীকৰণ দুটা যোগ কৰি পেলাই আমি এইটোৱে পালোঁ হয়নে নহয় সমীকৰণ দুটা যোগ কৰি আমি এইটো পাই গ'লোঁ 6x - 1 = 0 হ'ল নাই সেইটোৱে এতিয়া সমীকৰণ মাইনাছ কেনেকৈ কৰে চাবা বিয়োগ কেনেকৈ কৰে সমীকৰণৰ একেটাই কথা বোলে মই যোগ নকৰি 1 নম্বৰ সমীকৰণৰ পৰা 2 নম্বৰ সমীকৰণটো বিয়োগ কৰিবলৈ লৈছোঁ তেতিয়াহ'লে কি হ'ব 1 নম্বৰ সমীকৰণৰ পৰা 2 নম্বৰ সমীকৰণ বিয়োগ কৰাৰ নিয়মটো কি আছে 1 নম্বৰ সমীকৰণৰ বাওঁফালৰ পৰা 2 নম্বৰ সমীকৰণৰ বাওঁফালটো বিয়োগ হ'ব চোৱা এইফালে প্ৰথমে 1 নম্বৰ সমীকৰণ আহিছে প্ৰথমে সেইটো কাৰণে 1 নম্বৰ সমীকৰণৰ বাওঁফালটো তুমি লিখিব লাগিব পিছত 2 নম্বৰ সমীকৰণটো আহিছে হয় নাই সেইটো কাৰণে পিছত তুমি 2 নম্বৰ সমীকৰণৰ বাওঁফালটো লিখিব লাগিব প্ৰথমে 1 পিছত 2 1 নম্বৰ সমীকৰণৰ বাওঁফালটোৰ পৰা 2 নম্বৰ সমীকৰণৰ বাওঁফালটো বিয়োগ কৰি দিয়া 1 নম্বৰ সমীকৰণৰ সোঁফালৰ পৰা 2 নম্বৰ সমীকৰণৰ সোঁফালটো বিয়োগ কৰি দিয়া এতিয়া ইয়াত কি থাকিব 2x + y ব্ৰেকেট ভাঙিম -4x - এবাৰ +y হৈ গ'ল -+ -2 = 0 - 0 মানে কি 0 2x - 4x কিমান -2x + y + 2y -3 - 2 মানে -5 = 0 সমীকৰণ দুটা আমি বিয়োগ কৰি এইটো পালোঁ হ'ল সমীকৰণৰ যোগ বিয়োগ এনেকৈ কৰে মনত ৰাখিবা যে বাওঁফালৰ পৰা বাওঁফাল বিয়োগ কৰিলে আৰু সোঁফালৰ পৰা সোঁফাল যোগ কৰিলে বাওঁফাল দুটা যোগ সমান চিন দি সোঁফাল দুটা যোগ হ'ল নাই বিয়োগ কৰিলে বাওঁফালৰ পৰা বাওঁফাল বিয়োগ সমান চিন দি সোঁফালৰ পৰা সোঁফালটো বিয়োগ এনেকৈ সমীকৰণৰ যোগ বিয়োগ কৰে এতিয়া চাম সমীকৰণৰ পূৰণ কেনেকৈ কৰে সমীকৰণৰ লগত এটা সংখ্যা পূৰণ কৰিব লাগে দুটা সমীকৰণ পূৰণ কৰিবলগীয়া কণ্ডিশ্যন নাহে বাৰু এইটো ইমান এতিয়া এইটো ভিডিঅ'ত নাজানিলেও হ'ব এতিয়া এটা বস্তু চাই লওঁ সমীকৰণৰ লগত পূৰণ কেনেকৈ কৰে কিবা এটা সংখ্যা কেনেকৈ পূৰণ কৰে এইটো চাবা এই সমীকৰণটোৰ লগত যেনিবা 2 পূৰণ কৰিব লাগে হা এই গোটেই সমীকৰণটোৰ লগত মই 2 পূৰণ কৰিব লাগে কেনেকৈ 2 পূৰণ কৰিম চাবা 2 পূৰণ 2x + y - 3 = 0 গোটেই সমীকৰণটো 2 লগত গোটেই সমীকৰণটো দিলোঁ চোৱা পূৰণ চিনটো দি এডোখৰতে ব্ৰেকেটটো আৰম্ভ কৰি দিছোঁ তাৰমানে কি হৈছে 2 কাৰ লগত পূৰণ হৈ আছে ব্ৰেকেটটো য'ত শেষ হৈছেগৈ আৰম্ভণি আৰু শেষ হোৱাৰ মাজত যিবিলাক পদ আছে গোটেইবিলাক পদৰ লগত 2টো পূৰণ হৈ আছে বুজি পাইছা 2 পূৰণ দি 2 পিছত পূৰণ দিলোঁ পূৰণ দি পেলাই এই ব্ৰেকেট আৰম্ভ কৰি দিলোঁ ব্ৰেকেটটো য'ত শেষ হৈছেগৈ আৰম্ভণি আৰু শেষৰ মাজত যিমানখিনি পদ আছে গোটেইখিনিৰ লগতে 2টো পূৰণ হৈ আছে হ'ল নাই কি হ'ব 2 × 2 = 4 4x + 2y 2 × 3 = 6 -6 = 2 লগত 0 পূৰণ কৰিলে কি হ'ব 0 হ'ব গতিকে এইটো সমীকৰণটো কি মই 2 পূৰণ কৰি দিলোঁ চবৰ লগতে পূৰণ কৰিব লাগিব যিমানটা পদ থাকিব সিমানটা পদৰ লগতে পূৰণ কৰিব লাগিব বুজি পাইছা নাই ঠিক আছে হৰণো তেনেকৈ কৰিব পাৰি পূৰণ হৰণ একেই এই সমীকৰণটোক বোলে মই 2ৰে হৰণ কৰিব লাগে সমীকৰণটোক বোলে মই এইটো এটা সমীকৰণ ইয়াক মই 2ৰে হৰণ কৰি দিব লাগে কেনেকৈ হৰণ কৰিম চবকে 2ৰে হৰণ কৰি দিম 2/2x + এইটো কি
1/2y হৰণ কৰিলে তলত আহে নাহে সবকে যেতিয়া 2 ৰে হৰণ কৰি দিছোঁ সবৰে তলত 2 2 আহিব নাই -3/2 = 0/2 2 টো কটাকটি গুচি গ'ল থাকিলে অকল x + হাফ অফ y - 3/2 = কিমান 0 বুজি পাইছানে এইটো হৈছে সমীকৰণ এইবিলাকেই হৈছে সমীকৰণৰ কি ইন্ট্ৰোডাকশনটো এইটো সমীকৰণৰ ইন্ট্ৰোডাকশনটো ৰৈখিক সমীকৰণ দ্বিঘাত সমীকৰণ ত্ৰিঘাত সমীকৰণ পালো হলনে এটা সমীকৰণক ৰৈখিক সমীকৰণ কেলে কয় বহুপদৰ যেটো প্ৰকাৰ আছে বহুপদৰ প্ৰকাৰৰ ওপৰত এটা ভিডিও আছে সৰু ভিডিও এটা তাৰ লিংকটো মই ডেসক্ৰিপচন বক্সত দি দিম গতিকে সেই প্ৰকাৰটো চাই লবা তাৰ লগত এটো একেই এটা সমীকৰণৰ ৰৈখিক সমীকৰণ কেলে কয় গ্ৰাফ এটালত যদি আমি ৰৈখিক সমীকৰণটো অঙ্কন কৰো এডাল ৰেখা পাম বুজি পাইছা তেনেকে দ্বিঘাতত এটো বহুপদৰ লগত গুটে কনসেপচনটো একেই হেতু চাই লবা বুজি পাই যাবা হা আকৌ এতিয়া মই একেখিনিকে নুবুজাও আৰু এই ভিডিওটো চাই লবা ঠিক আছে এটোৱে হৈ গ'ল সমীকৰণ আৰু কি কৰাবলে আছে সমীকৰণৰ যোগ বিয়োগ পূৰণ হৰণ শিকালো সমীকৰণৰ মূল কাক বুলে শিকালো দ্বিঘাত সমীকৰণ ত্ৰিঘাত সমীকৰণ বুজি পালা সমীকৰণৰ কি গম পালা যে মূল কেটা থাকিব এটা সমীকৰণত তাৰ ঘাত যিমান হ'ব দ্বিঘাত সমীকৰণত দুটা মূল ত্ৰিঘাত সমীকৰণত তিনটা মূল সমীকৰণৰ ঘাত যিমান হ'ব তাত মূল কিমানটা থাকিব দেই আৰু ৰৈখিক সমীকৰণৰ ক্ষেত্ৰত কেনেকৈ উলিয়াব লাগে মূলৰ মান হেতু গম পালা হয় না নহয় মূলটো কোনবা এটা সাইডে অকলখৰে কৰি দিবা বাকিখিনি খুফালে পঠিয়াই দিবা খুফালে যেটো সংখ্যা ওলাই সিম্পলিফাই কৰি সেই সংখ্যাটো তাৰ মানটো হয় না নহয় ঠিক আছে গতিকে সমীকৰণ এইখিনি শিকি ললে 9 10 ৰ অংকবিলাক কৰিবলে অলপ উজু পাবা হেতু কাৰণে এই ইন্ট্ৰোডাকশন ভিডিওবিলাক মই দি লৈছো ইয়াত চেনেলটোত ক্লাস 9 ক্লাস 10 আৰু ক্লাস 11 গুটে তিনিটা ক্লাছৰ ম্যাথমেটিক্সৰ 100% কোৰ্স আহিব এনেদৰে যিবিলাক ইন্ট্ৰোডাকশন মই ক্লাস দিছো ইন্ট্ৰোডাকশন ক্লাস বিলাক আহিব আৰু এক্সাৰসাইজ গুটেখিনি আহিব আৰু পৰীক্ষাৰ আগত স্কোৰ কৰিবলৈ যিখিনি এডিশনাল পঢ়িব লাগে এক্সট্ৰা কিছুমান কোৱেশ্চন কৰিব লাগে সেইখিনি পৰীক্ষাৰ আগত ইয়াত আহিব গতিকে চেনেলটো লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা ভিডিওবিলাক লাইক কৰিবা হা উলুটা হৈছে কোৱাটো চেনেলটো সাবস্ক্ৰাইব কৰি লবা ভিডিওবিলাক লাইক কৰিবা আৰু ফ্ৰেন্ডছ বিলাকৰ মাজত এটো শেয়াৰ কৰি দিবা ভিডিওবিলাক হা যাতে বেনিফিটটো সবেই পায় বুজি পাইছানে এইটোই কথা ঠিক আছে চাই থাকিবা ভিডিওবিলাক আৰু ইন্ট্ৰোডাকশন ভিডিওবিলাক খুব দৰকাৰী এতিয়ালৈকে যিখিনি ভিডিও দি আছো ইন্ট্ৰোডাকশন ভিডিও দি আছো ইন্ট্ৰোডাকশন ভিডিওবিলাক খুব দৰকাৰী যদি ইন্ট্ৰোডাকশন ভিডিওখিনি ভালকে জানা চেপ্টাৰটো ইন্ট্ৰোটো যদি তুমি ভালকে বুজি লোৱা তেতিয়া চেপ্টাৰটো একদম উজু হৈ পৰে বুজি পাইছানে গতিকে ইন্ট্ৰোডাকশন ভিডিওবিলাক খুব দৰকাৰী গতিকে এই ইন্ট্ৰোডাকশনখিনি ভালকে চাবা বেসটো গঠন হ'ব তোমালোকৰ দেই ঠিক আছে টেক কেয়াৰ ভালদৰে পঢ়া শুনা কৰিবা ঠিক আছে